স্বাস্থ্যৱান হৈ থাকিবলৈ কেৱল শাৰীৰিক সুস্থতাই নহয় বৰঞ্চ সামাজিক সুস্থতাও সমানেই জৰুৰী। গভীৰ সামাজিক সম্পৰ্কই এজন ব্যক্তি স্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হোৱাত সহায় কৰাৰ লগতে ই প্ৰিমেচিয়ৰ ডেথ বা অকাল মৃত্যুৰ হাৰ 50% পৰ্যন্ত হ্ৰাস কৰিব পাৰে। ব্লু জোনত বসবাস কৰা লোকসকলৰ সামাজিক তথা পাৰিবাৰিক সম্পৰ্কৰ উল্লেখ আছে পাৱাৰ 9ৰ শেষৰ 3টা বৈশিষ্ট্যত, যাৰ 7 নম্বৰ বৈশিষ্ট্যটো হ'ল বিলং। যিকোনো এক ফেইথ বেছড কমিউনিটি বা এক বিশ্বাসৰ ভিত্তিত গঢ় লৈ উঠা সম্প্ৰদায়ৰ অংশ হোৱাটো ব্লু জোনবাসীৰ এক অন্যতম বৈশিষ্ট্য। ৰিচাৰ্চৰ মতে এনে কোনো সম্প্ৰদায়ৰ অংশ হৈ মাহত যদি 4 দিনো নিজৰ অৱদান আগবঢ়াব পৰা যায় তেন্তে ই এজন ব্যক্তিৰ আয়ু 4 পৰা 14 বছৰ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। অষ্টমটো বৈশিষ্ট্য হ'ল লাভড ওৱানছ ফাৰ্ষ্ট, প্ৰিয়জন প্ৰথমে। ব্লু জোনত বসবাস কৰা বিশ্বৰ দীৰ্ঘায়ু লোকসকলে নিজৰ পৰিয়ালক প্ৰাথমিকতা দিয়ে। তেওঁলোকে নিজৰ জীৱন সংগী, সন্তান তথা পিতৃ-মাতৃৰ লগত সুসম্পৰ্ক বজাই ৰখাৰ প্ৰয়াস কৰে আৰু বয়স্ক পিতৃ-মাতৃ বা ককাক-আইতাকক নিজৰ লগতে বা কাষতে ৰাখি যত্ন লয়। তেওঁলোকে এইটো ভাবে যে এনেদৰে বয়স্ক লোকৰ সান্নিধ্যই প্ৰদান কৰা জ্ঞান আৰু আদৰ্শই তেওঁলোকৰ নিজৰ জীৱন যাপনতো সহায় কৰে। পাৱাৰ 9ৰ অন্তিম বৈশিষ্ট্যটো হ'ল ৰাইট ট্ৰাইব, সঠিক বন্ধুবৰ্গ বা ছ'চিয়েল চাৰ্কল। ফ্ৰেমিংহাম ষ্টাডিৰ তথ্য মতে চিগাৰেট সেৱন কৰা, মেদবহুলতা, সুখ, আনকি লনলিনেছ বা একাকিত্বও সংক্ৰামক। সেয়েহে আমি কেনে লোকৰ সান্নিধ্যত থাকোঁ সিও অতি গুৰুত্বপূৰ্ণ। ব্লু জোনত বসবাস কৰা বিশ্বৰ দীৰ্ঘায়ু লোকসকলে নিৰ্বাচন কৰা বন্ধুবৰ্গই বা তেওঁলোকে জন্মসূত্ৰে লাভ কৰা সমাজখনে হেল্ডি বিহেভিয়াৰ বা স্বাস্থ্যসন্মত জীৱন যাপনত অনুপ্ৰেৰণা যোগায়। অকিনাৱাত বসবাস কৰা লোকসকলে মৱাই নামৰ এক ছ'চিয়েল চাৰ্কল সৃষ্টি কৰে, য'ত সাধাৰণতে 5 গৰাকী বন্ধু বা চুবুৰীয়া থাকে, যি নিয়মীয়াকৈ লগ হৈ নিজৰ জীৱনৰ কথা শ্বেয়াৰ কৰে, ইজনে সিজনক পৰামৰ্শ প্ৰদান কৰে আৰু প্ৰয়োজনত আৰ্থিক সাহায্যও প্ৰদান কৰে। অকিনাৱাবাসীৰ ব্যতিক্ৰমী দীৰ্ঘ জীৱন আৰু সুখৰ ই এক অন্যতম কাৰণ বুলি ধাৰণা কৰা হয়। গতিকে মূলতঃ ব্লু জোনত বসবাস কৰা বিশ্বৰ আটাইতকৈ দীৰ্ঘায়ু তথা স্বাস্থ্যৱান লোকসকলে মানি চলা এই 9টা অভ্যাস বা পাৱাৰ 9এ তেওঁলোকক সঠিক কাম কৰাৰ অনুপ্ৰেৰণা যোগায় আৰু বেয়া কাম কৰাৰ পৰা আঁতৰাই ৰাখে। গতিকে এনেবোৰ অভ্যাস আমি নিজৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰিলে নিশ্চয় উপকৃত হ'ম। ধন্যবাদ।